ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী শিক্ষক অনা শিক্ষক কৰ্মচাৰী সকলোৰে বাবে পুনৰ তিনিটাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ য'ত কৰ্মচাৰীসকলৰ বাবে নতুন নিৰ্দেশনা আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিদেশী ন্যায়াধিকৰণৰ সদস্য নিয়মীয়া দৰমহা নিশ্চিত কৰাৰ নিৰ্দেশ হাইকোৰ্টৰ নিৰ্দেশ আহিছে যে বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলৰ নিয়মীয়া দৰমহা যাতে নিশ্চিত হয় কাৰণ ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে ডিডিঅ ক্ষমতা ৰাজ্যত অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে চৰকাৰে তীব্ৰ অভিযান আৰম্ভ কৰাৰ সময়তে বিদেশী ন্যায়াধিকৰণসমূহৰ সদস্যসকলৰ নিয়মীয়া দৰমহা নিশ্চিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে উল্লেখযোগ্য যে শেহতীয়াভাৱে ডিডিঅৰ ক্ষমতা কৰ্তন কৰাৰ বাবে যাতে তেওঁলোকৰ নিয়মীয়া দৰমহাৰ কোনো অসুবিধাৰ সৃষ্টি নহয় সেয়েহে এই নিৰ্দেশ দিছে আৰু শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলৰ ডিডিঅৰ ক্ষমতা কৰ্তন কৰিছে যাৰ বাবে তেওঁলোকৰ দৰমহা প্ৰদানক লৈ কিছু সমস্যাৰ সৃষ্টি হৈছিল এবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ এই খবৰটো আহিছে ৰাজ্যৰ বিত্ত বিভাগৰ ফালৰ পৰা আৰু এই পত্ৰখন প্ৰেৰণ কৰিছে দ্য ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফিনেন্স ডিপাৰ্টমেণ্টৰ পৰা দ্য ছিনিয়ৰ মষ্ট ছেক্ৰেটাৰীজ টু দ্য গভৰ্ণমেণ্ট অফ আছাম অল ডিপাৰ্টমেণ্টছলৈ আৰু এই পত্ৰখনৰ বিষয় হৈছে যে কৰ্মচাৰীসকলৰ জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ স্কিমৰ সুবিধা লাভ কৰিবৰ বাবে কৰ্মচাৰী একাউণ্টসমূহ ৰূপান্তৰ কৰিবৰ বাবে এই পত্ৰখন প্ৰেৰণ কৰিছে য'ত কৰ্মচাৰীসকলৰ একাউণ্টসমূহ SGSP অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্ট চেলাৰী পেকেজ একাউণ্টলৈ ৰূপান্তৰিত কৰিব লাগিব আৰু কৰ্মচাৰীসকলৰ একাউণ্টসমূহ SGSP একাউণ্টলৈ ৰূপান্তৰিত কৰিবৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰতিটো বিভাগকে এতিয়া নিৰ্দেশ দিয়া হৈছে এবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ এই খবৰটো আহিছে NPS ট্ৰাষ্টৰ ফালৰ পৰা আৰু শেহতীয়াভাৱে NPS ট্ৰাষ্টৰ ফালৰ পৰা এই পাব্লিক নটিচ প্ৰকাশ কৰিছে য'ত উল্লেখ কৰিছে যিসকল কৰ্মচাৰীয়ে 31 মাৰ্চ 2025 পূৰ্বে অৱসৰ গ্ৰহণ কৰিছে আৰু ন্যূনতম 10 বছৰ চৰকাৰী কৰ্মচাৰী হিচাপে নিয়োজিত আছে তেওঁলোকে UPSৰ সুবিধা লাভ কৰিব আৰু ইয়াৰ বাবে ক্লেইম কৰিবলৈ সময় নিৰ্ধাৰণ কৰিছে 30 জুন 2025 ভিতৰত 30 জুন 2025 ভিতৰত UPSৰ বাবে ক্লেইম কৰিব পাৰিব যিসকলে 31 মাৰ্চ 2025 পূৰ্বে অৱসৰ গ্ৰহণ কৰিছে আৰু দুই ধৰণে ক্লেইম কৰিব পাৰিব ফিজিকেল মোডত ডিডিঅৰ জৰিয়তে আপুনি কৰিব পাৰিব অনলাইন মোডৰ জৰিয়তে npscra.nsdl.co.in/ups.php এই লিংকৰ জৰিয়তে প্ৰপত্ৰ পূৰণ কৰি ডিডিঅক জমা দিব লাগিব আৰু এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ